যোৱাকালি ৰাতিয়ে ফৰমাইজ কৰিলে আজি বোলে ৰুটি আৰু ঘুগুনি খাব। আজি যিহেতু ছানডে অকণমান টাইমো পাইছোঁ, সেইকাৰণে ৰাতিপুৱাই সোনকালে কিটচেনত সোমালোঁ। কাৰণ তাই উঠাৰ আগতে এইবোৰতো শেষ কৰিবই লাগিব। মটৰ আৰু আলু এনেদৰে ভাজি লৈ পেলাই প্ৰেছাৰ কুকাৰত মই বহাই দিছোঁ। বাইদেউক এইফালে মই কৈ থৈছিলোঁ যে আপুনি মোক ৰুটিখিনিৰ কাৰণে অকণমান হেল্প কৰিব। আটাখিনি মাৰি দিলে, মই ৰুটিখিনি বনাই মেলি পেলাই টাৱাত সেকিয়ে আছোঁ। মই বেছি ইমান ভাল ৰুটি বনাব নাজানো, তথাপিতো খাব পৰা কিবাকে হয়। মোৰ এটাই ধান্দা আছে যে সোনকালে এইখিনি বনাই পেলাই তাইৰ কাৰণে কিবা এটা বনাব লাগে। কাৰণ তাই উঠাৰ পিছত তাই বৰ দিগদাৰি দিব। ৰাতিপুৱা খোৱা খাদ্যটো তাইক সময়মতে দিবই লাগিব। সেইকাৰণে মই বেলেগ একো নকৰি পেলাই মই চচপেনত এনেদৰে তাইৰ বাবে ৰাগি বনাইছোঁ। ৰাগিখিনি বাৰ বাৰ লৰাই থাকিব লগা হয়, কাৰণ নহ'লে ৰাগিখিনি ফুলি উঠে আৰু খাবলৈ ইমান টেষ্ট নহয়। এইপিনে মিক্সিত কলৰ পেষ্ট এটা বনাই লৈছোঁ, কাৰণ তাইৰ দাঁত গজা নাই কাৰণে সকলো বস্তু এনেদৰে পিউৰি ফৰ্মতে দিব লগা হৈ আছে। তেতিয়া তাই খায়ো ভাল পায়। মোৰ বাৰু সময়মতে গোটেইখিনি কাম হৈয়ে গ'ল। এইফালে ৰুটি, ঘুগুনি আৰু চাহো হৈ গৈছে। মই সকলোকে এনেদৰে ছাৰ্ভ কৰি পেলাই মই ভাবিলোঁ যে মই পিছত অকণমান তাইক খুৱাই মেলি পেলাই খাব পাৰিম। আল্টিমেটলি সোনকালে চবে গোটেই খাই ল'লে মোৰ আৰু পিছত চিন্তা নাথাকে। আজিৰ ছানডেটো ভালে ভালে এনেদৰেই গৈছে। নাজানো লাঞ্চত আৰু বা কি বনাওঁ, কিন্তু এতিয়াৰ কাৰণে ইমানেই। থেংক ইউ।